12 তাৰিখে যিখন মিটিং হৈ গ'ল তাত এটা কথাই সিদ্ধান্ত লোৱা হৈছে যে আমাৰ GT/PGT ৰিজাল্ট অতি কম দিনৰ ভিতৰত ঘোষণা কৰিব। লগতে আমাৰ যি LP UP শিক্ষক পদৰ মেৰিট লিষ্ট সেইখিনিও খুব কম দিনৰ ভিতৰতে প্ৰকাশ পাব। আমাৰ প্ৰফেশ্যনেল মেৰিট লিষ্ট যিসমূহ হয় সেইখিনি প্ৰকাশ পাব। বৰ্তমান ইয়াৰ মেৰিট লিষ্টসমূহ প্ৰকাশ পোৱা নাই। আমাৰ যি CTET-ৰ এইখিনি আগৰ 20 চনৰে হয়, সেইখিনিৰ যিটো কেছ চলি আছিলে সেইখিনিৰ মেৰিট লিষ্ট আজি প্ৰকাশ পাইছে। আপোনালোকে হয়তো দেখিছে সেইখিনিৰ মেৰিট লিষ্ট প্ৰকাশ পাইছে আৰু খুব কম দিনৰ ভিতৰত আমাৰ LP UP শিক্ষক পদৰ মেৰিট লিষ্ট লগতে আমাৰ GT/PGTৰ ৰিজাল্ট আহিব। আমি ৰিজাল্ট বুলি কোৱাৰ লগে লগে আমাৰ মাৰ্চ মাহৰ হয়তো শেষৰ সপ্তাহত দেখিবলৈ পাম। নহ'লে আমি যদি চাওঁ আমাৰ যদি নিৰ্বাচন আয়োগ গঠন নহয় তেনেহ'লে এপ্ৰিল মাহৰ প্ৰথম ভাগত হয়তো ইয়াৰ ৰিজাল্টটো দেখিবলৈ পাম। কিন্তু যদি নিৰ্বাচন আয়োগ গঠন হৈ যায় কিন্তু আপোনালোকে ৰিজাল্টটো মে' মাহৰ ভিতৰতহে দেখিবলৈ পাব। কিন্তু আপোনালোকে মাৰ্চ আৰু এপ্ৰিলত তেতিয়া দেখিবলৈ নাপায়। যদি আমাৰ নিৰ্বাচন আয়োগ গঠন নহয়, গঠন হ'লে মই ক'লোৱে আপোনালোকে মে' মাহলৈ অপেক্ষা কৰিব লাগিব ৰিজাল্টৰ কাৰণে। কম দিনৰ ভিতৰতে যিহেতু ৰিজাল্ট ঘোষণা কৰিম বুলি কৈছে আৰু আপোনালোকে যি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা কৈছিলে সেইখিনি হয়তো শুনিছে আমাৰ নিউজ চেনেলবিলাকত। তেখেতে কৈছে যে আমাৰ যিবিলাক কেণ্ডিডেট আছে 5/5 যায় কেণ্ডিডেট সদায় তেওঁলৈ হোৱাটছএপ যোগে মেছেজ কৰি থাকে। সেইকাৰণে পলম কৰিছে বুলি কৈছে। হয়তো হ'বও পাৰে বা নহ'ব, সেইখিনি কথা কিমান গ্ৰহণযোগ্য আমি নাজানো। LP UP শিক্ষক পদৰ মেৰিট লিষ্ট লগতে আমাৰ GT/PGTৰ ৰিজাল্ট অতি কম দিনৰ ভিতৰত ঘোষণা কৰিব। গতিকে আপোনালোকে কেতিয়া কৰিব মই কৈছোঁ, আপোনালোকক যদি আমাৰ নিৰ্বাচন আয়োগ গঠন নহয় তেনেহ'লে এপ্ৰিল মাহৰ প্ৰথম ভাগত নহ'লে মাৰ্চৰ একেবাৰে শেষৰ ফালে হয়তো আপোনালোকে ৰিজাল্টটো দেখিবলৈ পাব আৰু মেৰিট লিষ্টসমূহ হয়তো দেখিবলৈ পাব যদি নিৰ্বাচন আয়োগ গঠন নহয়। কিন্তু গঠন হ'লে মানে মই কৈছোঁ মে' মাহলৈ আপোনালোকে অপেক্ষা কৰিব লাগিব। ইয়াৰ মেৰিট লিষ্টেই হওক নহ'লে GT/PGT ৰিজাল্টেই হওক। এই ভিডিঅ'টোত ইমানখিনিয়ে ক'বলগীয়া আছিলে। যদি ভিডিঅ'টোৰ পৰা কিবা উপকৃত হ'লে বুলি আহিছে তেনেহ'লে বন্ধু বান্ধৱীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।